সকলোৱে আমি নিজৰ আগ্ৰহ অনুপ্ৰেৰণাৰে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া কৃষিমন্ত্ৰী ডাঙৰীয়াৰ অনুপ্ৰাণিত হৈ আমি আমাৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব লাগিব। আৰু সেই উদ্দেশ্য আগত ৰাখি ইয়াৰ মূল মন্ত্ৰ হৈছে কৃষি বিজ্ঞানী, কৃষি বিষয়া, পশুপালন বিষয়া, মীন বিষয়া, এই সকলোবোৰ মানুহ আপোনালোকৰ পথাৰলৈ আহিছে, আপোনালোকৰ ঘৰলৈ আহিছে, আপোনালোকৰ লগত এক আলাপ আলোচনাৰ বাবে, অন্তৰংগ আলাপ আলোচনা, যাৰ মাজেৰে নেকি আমি আমাৰ সমস্যাবোৰৰ সমাধান কৰিব পাৰোঁ। আৰু এইটো এনেকুৱা নহয় আপোনালোকৰ ওপৰত কিছু কথা, কিছু কাম জাপি দিয়া হ'ব, আপোনালোকৰ ইচ্ছা নাথাকিলেও সেই কামখিনি কৰিব লাগিব, এনেকুৱা নহয়। আপোনালোকৰ প্ৰয়োজন কি, আপোনালোকৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি এতিয়া আঁচনিবিলাক লোৱা হ'ব। আৰু সেই আঁচনিৰ কাৰণে আমাৰ মাজত কৃষি বিষয়াসকল উপস্থিত আছে। টেকনিকেল গাইডেন্সৰ কাৰণে আমাৰ কৃষি পৰামৰ্শ দিবৰ কাৰণে আমাৰ কৃষি বিজ্ঞানী আছে। গতিকে এই গোটেই এটা যিটো আমাৰ এটা সামূহিক প্ৰচেষ্টা, এই সামূহিক প্ৰচেষ্টাটোৱে আমাৰ যাতে ভৱিষ্যত আমাৰ কাৰ্যপন্থাত আমি উন্নতি কৰি যাব পাৰোঁ, সেইটো উদ্দেশ্যৰে আমি ইয়াত আহিছোঁ।